মই বৰ্তমান উপস্থিত আছোঁ উত্তৰ অসমৰ এখন প্ৰধান উপনদী জীয়া ভৰলীৰ বুকুৰ মাজত। আৰু ইয়ালৈ অহাৰ মূল কাৰণ হৈছে আমি বিভিন্ন সূত্ৰৰ পৰা ইতিমধ্যে জানিবলৈ পাইছোঁ যে এই যিখন জীয়া ভৰলী নদী, যাৰ শোণিতপুৰ জিলাৰ জামুগুৰিহাটকে ধৰি বিভিন্ন অঞ্চলৰ প্ৰাণকেন্দ্ৰ স্বৰূপ, এই জীয়া ভৰলী নদীৰ পানী ইতিমধ্যে প্ৰায় 80% শুকাই গৈছে, যাৰ কাৰণে ইয়াৰ দাঁতি কাষৰীয়া বহুতো মানুহ শংকিত হৈ পৰিছে। মোৰ লগত কেমেৰা পাৰ্চন ৰাজ আছে, মই ৰাজক ইয়াৰ কিছু পৰিৱেশ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। অৰুণাচল প্ৰদেশৰ পৰা পাহাৰৰ মাজে মাজে বৈ অহা এই খৰস্ৰোতা নদীখন, যাৰ নাম জীয়া ভৰলী, অৰুণাচলত কামেং নামে পৰিচিত, সেই নদীখন শোণিতপুৰ জিলাৰ ঠিক মাজভাগেদি বৈ গৈছে। আৰু দেখিবলৈ পোৱা গৈছে যে নদীখন সম্পূৰ্ণ প্ৰায় পানীৰে, যিখন নদী পানীৰে আবৃত হৈ থাকে, সেই নদীখন বৰ্তমান 80% পানী নোহোৱা হৈ গৈছে আৰু ইয়াত বালিৰে ভৰ্তি হৈ যোৱা দেখা গৈছে, যাৰ কাৰণে ইতিমধ্যে শংকিত হৈ পৰিছে অঞ্চলটোৰ বিভিন্ন লোক। মোৰ লগত কেইগৰাকীমান স্থানীয় বাসিন্দা আছে, মই তেওঁলোকৰ ওচৰলৈ যাব বিচাৰিম, এই সন্দৰ্ভত কিছু কথা জানিব চেষ্টা কৰিম। আচলতে কি হৈছে যে জীয়া ভৰলী নদীখন দেখা গৈছে পানী নাই, কেৱল বালি বালি বালি। আগৰ কেইবছৰত কিন্তু এই সময়ত এইটো পৰিৱেশ নাথাকে, ইয়াত পানী থাকে, এতিয়া পানী নাই। হয়, আমি এই জীয়া ভৰলী নৈপৰীয়া হিচাপে আমি আজি চিন্তিত হৈ পৰিছোঁ। মানে আগৰ বছৰকেইটা মানে ইয়াত এই ভাদ আৰু আহিন মাহত পূৰা পানী ভৰ্তি হৈ থাকে। এই বছৰ প্ৰথম দেখিছোঁ এনেকুৱা খৰাং, আৰু যেন মানে আমাৰ সূৰ্য দেৱতাই ৰুষ্ট হৈছে, প্ৰকৃতি ধ্বংস হ'ব, তেনেকুৱা ধৰণৰ অনুভৱ হৈছে আমাৰ। এতিয়া গৰু ম'হ পানী খাবৰ কাৰণে হাহাকাৰ হৈছে, আৰু নৈপৰীয়া ৰাইজে আমাৰ ইয়াৰ পৰা চলি থাকে মাছ মাৰি খৰি ধৰি পেলাই। এতিয়া নদীৰ পানী এতিয়া 20%হে আছে, মানে 80% নাই মানে। সেইটো কাৰণে আমাৰ এতিয়া ৰাইজে ভয় খাই আছে, কিবা তেনেধৰণৰ কিবা ধ্বংস হ'ব নেকি, প্ৰকৃতি ধ্বংস হ'ব নেকি, তেনেকুৱা ধৰণৰ অনুভৱ হৈ আছে। এই মাজতে মই ৰাইজক অনুৰোধ কৰিব বিচাৰোঁ যে গছ পুলি ৰুব লাগে, গছ কটাৰ কাৰণে এনেকুৱা অৱস্থা হৈছে নেকি। আগৰ বৰ্ষসমূহত ইয়াত পানী থাকে নাই এইটো সময়ত? এতিয়া পূৰা মানে পানীয়ে পানী, কিন্তু এই বছৰ প্ৰথম পাইছোঁ একদম মানে খৰাং, এনেকুৱা মৰুভূমি পৰিণত হৈছে। আপোনালোকে এইটো জানে নাই যে অৰুণাচল প্ৰদেশৰ পৰা বৈ অহা এইখন নদী, সিটো চাইডে পানী কিমান আছে? তাততো ক'ব নোৱাৰোঁ, তাততো পানী এতিয়া নাই বুলি ভাবিব লাগিব। আৰু কিহৰ কাৰণে তাত নোহোৱাৰ কাৰণে এতিয়া ইয়াতো নোহোৱা হৈছে। এইটো হোৱাটো এতিয়া মানে জংঘলবিলাক কাটি আছে, গছবিলাক কাটি আছে, সেইটো কাৰণে হৈছে। প্ৰচণ্ড গৰম, এইবাৰ প্ৰচণ্ড গৰম, উৎকট গৰমত মানে থাকিব পৰা নাই মানুহ। নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ। আৰু এজন ব্যক্তি আছে, মই তেওঁৰ ওচৰলৈ যাব বিচাৰিছোঁ। এইখন নদী বিশেষকৈ এটা বিশেষ মাছৰ কাৰণে বিখ্যাত, ঘৰিয়া মাছ। ঘৰিয়া মাছ এইখন নদীতে পায়। এতিয়া সেই মাছসমূহৰ কি হ'ব, বা কেনেধৰণৰ ইয়াত জীৱকুলৰ কাৰণে সংশয় নামি আহিছে নেকি? চাওক, মানে কি, আগতে আমাৰ এই জীয়া ভৰলী নদীখন বানপানীৰ নিচিনা হ'ব পাৰে, হৈ থাকে মানে এইটো টাইমত। আজি প্ৰায় আহিনৰ পৰা বুলি ভাদ মাহ, কাতিৰ ওচৰলৈকে আমাৰ এইটো বিশ্বকৰ্মা পূজাৰ পিছতে বা এইটো ঘৰিয়া মাছটো পোৱা যায়। আজিৰ তাৰিখত ঘৰিয়া মাছৰ আপোনাৰ এটি প্ৰজাতিও নোহোৱা নিচিনা হ'ল। এইটোতো মানে সংশয় হৈছে আমাৰ ৰাইজৰ কাৰণে, কিবা প্ৰলয় হ'ব নেকি। ওচৰৰ মানুহখিনি গোটেই ইয়াত যিমান নদী কাষৰীয়া মানুহ আছে, সকলো মানুহে ইয়াত মাছ মাৰে, খৰি কাটে, মানে বিভিন্ন কৰি এই জীৱিকা নিৰ্বাহ কৰি আছে। হয়, অসুবিধা হৈছে সকলোখিনি। ইয়াতে মানে আমাৰ নদী দাঁতি কাষৰীয়া মানুহখিনি যেন 60-70% ইয়াতে চলি আছে, মানে নদীখনৰ ওপৰতে। আজি মানুহখিনি ঘৰত হয়তো কেতিয়াবা জুই নজ্বলা নিচিনা পৰিৱেশ হৈছেগৈ, মানে কি পানী নাই, পানী হ'লে খৰি আহিব, মাছ আহিব, ইত্যাদি ইত্যাদি, তেনেকুৱা অসুবিধা হৈছে। আজি চাওক, গোটেই বালিময়, গোটেই বালি, গৰু ছাগলী ম'হ ইয়াত জাক জাক চৰে। আজিকালি গৰু ম'হ চৰিবলৈ কাৰণে অসুবিধা, মানে ঘাঁহ নাই। সেয়েহে গোটেই ওচৰৰ মানুহখিনি সংশয় হৈছে যে কিবা কাৰণে আমাৰ ভৱিষ্যতে আমাৰ বিপদ হ'ব নেকি, আৰু আমাৰ কিবা বিঘিনি হ'ব নেকি, সেইখিনি এই ওচৰৰ মানুহখিনিয়ে শংকিত হৈ মানে চিন্তা কৰিবলগীয়া বাধ্য পৰিছে। আৰু আচলতে আমি এতিয়া নদীখনৰ ঠিক মাজ ভাগতে, বুকুৰ মাজত আছোঁ। হয় হয়, এতিয়া আমি নদীখনৰ মাজতে আছোঁ, আৰু ইফালেও বালি আছে, সিফালেও বালি আছে, অকণমান ছাইডেদি মানে পানী গৈ আছে। এনেই আগৰ পৰিৱেশত চাবলৈ গ'লে 100ৰ ভিতৰত 25-20% মানেহে পানী আছে ইয়াত। আগতে 100% পানী আছিলে, এতিয়া মানে 25-20% মানেহে পানী নদীৰ ছাইডেদি অলপ বৈ গৈ আছে। ধন্যবাদ জনাইছোঁ আপোনাক। এয়াই আছিলে
জামুগুৰি হাটৰ ঠিক প্ৰাণকেন্দ্ৰস্বৰূপ যিখন ব্ৰহ্মপুত্ৰৰ এখন প্ৰধান উপনৈ জীয়া ভৰলী নদীৰ বুকুৰ মাজৰ পৰা আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ কিদৰে ইয়াৰ পানী শুকাই বালিময় পৰিৱেশৰ অৱস্থা হৈছে, যাৰ কাৰণে ইয়াৰ দাঁতিকাষৰীয়া যিখিনি লোক সেইখিনি লোক যথেষ্ট শংকিত হোৱা। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।